চাৰ্জশ্বিটৰ কপিটো আমি পোৱা নাই। যিখিনি খবৰ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে পাইছোঁ, আৰু মই নাভাবোঁ যে সংবাদ মাধ্যমেও 2000 কিমান পৃষ্ঠাৰ এখন চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে অধ্যয়ন কৰিবলৈ পাইছে বা অধ্যয়ন কৰিব পাৰিছে। গতিকে মোৰ যিকেইটা কথা সন্মুখলৈ আহিছে সংবাদ মাধ্যমৰ জৰিয়তে, প্ৰথম কথাটো হ'ল যে কেইজনমানক জুবিনদাৰ হত্যাকাণ্ডৰ বা চক্ৰান্তমূলক হত্যাকাৰী হিচাপে দোষী সাব্যস্ত কৰা হৈছে চাৰ্জশ্বিটত, আৰু এজন সন্দীপন গাৰ্গ তেখেতক মানে গোটেই নেগলিজেঞ্চিৰ কাৰণে তেখেতক দোষী সাব্যস্ত কৰা হৈছে, আৰু দুজন তেখেতৰ যি দেহৰক্ষী আছিল, অসমত আছিল, তেওঁলোক দুজনক বিশ্বাস ভংগকাৰী হিচাপে দোষী সাব্যস্ত কৰা হৈছে। গতিকে যিকেইজন মানুহক আটক কৰা হৈছিলে বা যিকেইজন এতিয়াও জেলত আছে, কাৰাগাৰত আছে, আটাইকেইজনকে বিভিন্ন ধৰণে দোষী সাব্যস্ত কৰা হৈছে। তো মূল সিদ্ধাৰ্থ, শেখৰ, শ্যাম কানু মহন্ত আৰু অমৃত প্ৰভা, এই চাৰিগৰাকী হত্যাকাণ্ডৰ লগত জড়িত বুলি চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে, সেই ধাৰা লগোৱা হৈছে। এতিয়া বিচাৰ প্ৰক্ৰিয়া চলিব। আমি আশা কৰিছোঁ যে বিচাৰ প্ৰক্ৰিয়া খুব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে খৰতকীয়া হওক। তাৰ লগতে যিসকলক SITয়ে হেৰিলৈ মাতিছিলে, গতিকে তেওঁলোকৰ সাক্ষ্য লোৱা হৈছিলে, গতিকে তেওঁলোকক কোৰ্টে আকৌ বিচাৰিব। গতিকে সেইচোৱা সময়ত যাতে তেওঁলোকে আজি নোৱাৰিম, কালি নোৱাৰিম জাতীয় কথা নকয়, সকলোৱে যাতে সময়ত উপস্থিত থাকি জুবিনদাৰ এই যি মহাপ্ৰয়াণৰ যি পৰিঘটনা, সেই ঘটনাৰ প্ৰকৃত সত্য ছবিখন ৰাইজৰ ওচৰলৈ সোনকালে পোহৰলৈ অহাত সকলোৱে যাতে সহযোগ কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে মই এটা কথা জনাব বিচাৰিছোঁ যে এই যিখিনি কথা আহিলে সন্মুখত, এইখিনি খুব নতুন কথা নহয় যে SIT আজি আহিছে কাৰণে এইখিনি ইমান দিন, আজি 3 মাহে বিভিন্ন মানুহৰ তাৰপৰা ফেচবুকত হওক, নিউজৰ আলোচনাত হওক, মানুহৰ কাণলৈ এই কথাখিনি গৈছিলে। তাত কিন্তু 3টা ধৰণৰ 3 ভাগ মানুহৰ সৃষ্টি হৈছে। এভাগ মানুহ হ'ল যে যি ইতিমধ্যে এটা সিদ্ধান্ত লৈ পেলাইছে, মোটামুটি চাৰ্জশ্বিটত অহা ধৰণৰ এটাই সিদ্ধান্ত লৈছে যে এওঁলোকে হত্যা কৰিলে আৰু এওঁলোকক মেক্সিমাম পানিছমেণ্ট দিব লাগে। গতিকে তেওঁলোকে নিজাকে এটা জাজমেণ্ট লৈ পেলাইছে। আৰু এচাম মানুহ আছে যি এতিয়াও ভাবিছে যে এয়াই সত্য নহয়, প্ৰকৃত সত্যটো তেওঁলোকে নিজ চকুৰে চাব বিচাৰে। কাৰণ আধালৈকে ভিডিঅ'খিনি দেখা পালে প্ৰকৃত ভিডিঅ'টো নিজ চকুৰে নোচোৱালৈকে কোনো সিদ্ধান্তলৈ তেওঁলোকে আহিব বিচৰা নাই। তেওঁলোকে SITৰ তদন্ত বা ন্যায়িক প্ৰক্ৰিয়াত কি হ'ব, এই আটাইবোৰ হৈ যোৱাৰ পিছতো কিন্তু তেওঁলোক তেতিয়াহে সন্তুষ্ট হ'ব যিদিনা নিজ চকুৰে সেই ভিডিঅ'টো প্ৰত্যক্ষ কৰিবলৈ পাব। আৰু তৃতীয় পক্ষটো হ'ল ৰাজনৈতিকভাৱে মানে বিদ্যমান, গতিকে তাত 2টা পক্ষই আছে। গতিকে সেইখিনি মানুহক মই একাষৰীয়া কৰি থৈও আমি 2টা ভাগৰ মানুহ পাওঁ। গতিকে মই দাদাৰ ওচৰত আজি আহি এয়াই প্ৰাৰ্থনা জনাইছোঁ যে তেখেত আছিল, ভগৱানৰ গুণ আছিল তেখেতৰ গাত, তেখেতে আচল পথটো দেখুৱাব, কি ঘটিছিল, কিবা কিবি ধৰণে হ'লেও ওলাই আহিব। সেই ঘাতক ৰাইজৰ সন্মুখলৈ ওলাই আহিব লাগিব। আৰু যদি কোনো ধৰণৰ বিশেষ ঘটনা ঘটাও নাছিল, তেনেহ'লে সেই ন্যায়টো তেখেতে দি যাব লাগিব। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। ৰাইজ অধৈৰ্য হ'লে নহ'ব, সকলোৱে ধৈৰ্য ধৰক। গোটেই ঘটনাটো প্ৰকৃত সত্যটো প্ৰকাশ নোহোৱালৈকে আমি কোনো ক্ষান্ত নহওঁ, আৰু সকলোৱে খালি ধৈৰ্য ধৰিব লাগিব, ঐক্যবদ্ধ হৈ থাকিব লাগিব। সেইটোৱে মোৰ দাখিল হৈছে কোৰ্টলৈ। মই যাব লাগিব। কোৰ্টলৈ যোৱাৰ পিছত হয়তো মই যিদিনাখন ক'ব পৰা হ'ম সেইদিনা মুকলিকে ক'ম। এতিয়া যিটো মটিভ দেখুৱাইছে সেইটোৰ লগত মই এটা কথা ক'ব পাৰোঁ, যদি সঁচাকেই ঘটনাটো এইটো হয় তেনেহ'লে মোৰ প্ৰমাণটো এটা অকাট্য প্ৰমাণ। আমি বহুত প্ৰমাণ দিম বুলি সেই সময়তে যিখিনি মই দিব পৰা
সেইখিনি যদি ঘটনাটো আজি SIT-য়ে কোৱাটোৱে হয়, মই এতিয়াও কোৱা নাই, SIT-য়ে কোৱাটোৱে হয়, সেইটো ন্যায়ালয়ে ক'ব, নহয় জানো? SIT-য়ে কোৱাটো যদি হয়, তেনেহ'লে সেই কথাটো প্ৰমাণ কৰিবৰ কাৰণে মই দিয়া প্ৰমাণটো এটা অন্যতম প্ৰমাণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।